নমস্কাৰ এছপিএন সকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ব্যুৰ' অফ ইণ্ডিয়া ষ্টেণ্ডাৰ্ডত নতুনকৈ 160টা পদ মুকলি হৈছে। আহকচোন এই পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া আপোনালোকে ভালদৰে বুজি পাৰিব এই পদখিনিৰ কোৱালিফিকেশ্যন কিমান লাগিব। ব্যুৰ' অফ ষ্টেণ্ডাৰ্ডে কনচালটেণ্টৰ 160টা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 9/5/2025। পোষ্টৰ নাম হৈছে কনচালটেণ্ট ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন এক্টিভিটিজ। 160টা পোষ্ট। চেলাৰী হ'ব 75,000 পাৰ মান্থ ফিক্স। এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। আয়ুষ ফিল্ডৰ বাবে বেচেলৰ অফ নেট্ৰপেথি, য়োগিক চায়েন্স উইথ ষ্টেট চেণ্টাৰ ৰেজিষ্ট্ৰেশ্যন, এক্সপিৰিয়েঞ্চ 2 years ইন আয়ুষ কলেজ হস্পিটেল ৰিচাৰ্চ ইনষ্টিটিউশ্যন। Civil Engineering, Bachelor degree in Civil Engineering, Bachelor degree in Civil Design and Construction, Chemical Engineering on Bachelor degree in Paint Technology, 2-year production testing of paint coatings, Electrical Engineering, Bachelor degree in Electrical Engineering, 3-year in Electrical Engineering experience হ'ব লাগিব। Computer Science, Bachelor degree in Computer Science, IT Software Engineering, 3 years Computer Science, IT Software Engineering experience থাকিব লাগিব। Agriculture, Bachelor degree in Agriculture, Masters in Agronomy, Soil Sciences or related field, 3-year Agriculture Research Practices or experience থাকিব লাগিব। Other criteria, maximum age limit দিয়া হৈছে 65 years আৰু age relaxation প্ৰদান কৰা হোৱা নাই। ইম্পৰ্টেণ্ট ডেট হৈছে ষ্টাৰ্টিং ডেট 19 এপ্ৰিল 2025 আৰু লাষ্ট ডেট হৈছে 9 মে 2025। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। যিসকল কেনেকৈ ইণ্টাৰেষ্টেড হয় তেখেতলোকে গুগলত গৈ BIS.in বুলি মাৰি দিয়াৰ লগে লগে এটা অফিচিয়েল ৱেবছাইটটো খোল খাব। আৰু আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যনত প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব নিজৰ পাৰ্চনেল ডিটেইলছখিনি দি পেলাই। তাৰপিছত আপোনালোকে কোনটো কেটেগৰী, কম্পিউটাৰ চায়েন্স, এগ্ৰিকালচাৰ, পেইণ্ট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, আয়ুষ কোনটো বাবে আপোনালোকে চুইটেবল হয় সেই অপশ্যনটোত আপোনালোকে এপ্লাই কৰিব। তাত আপোনাৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, HSLC চাৰ্টিফিকেট, নিজৰ পান কাৰ্ড, আধাৰ কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট আৰু সকলো সেই ডিটেইলছ ফিল আপ কৰাৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এখন ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। সেই ৰেফাৰেঞ্চ IDটো আপোনালোকে ৰাখি থ'ব লগত। ফিউচাৰ যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া হেল্পফুল হ'ব বহুত। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। সম্পূৰ্ণ হিন্দী ভাষাত আছে, লগতে ইংলিছতো আছে। ইয়াত যিখিনি আছে মই গোটেইখিনি আপোনালোকক জনাই দিলোঁ। মই এখন আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো শ্বেয়াৰ কৰি দিম। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, এই ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।